আমাৰ কোঅৰ্ডিনেশ্যন কমিটি ফৰ প্ৰটেক্টেড ক্লাছ বিটিআৰৰ এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই সজাগতা সভাত বৰ্তমান বিটিআৰ গভৰ্ণমেণ্টে লেণ্ডটোৰ ওপৰত যিবিলাক কাম কৰি আছে তাৰ ওপৰতে আমি ৰাইজক অৱগত কৰাইছোঁ। আগন্তুক মতে আমি প্ৰটেক্টেড ক্লাছৰ যিখিনি চিনি বিটিআৰ অঞ্চলত বসবাস কৰি আছোঁ সেই মানুহখিনি যাতে আমি ফৰেষ্ট লেণ্ডে হওক বা পিজিআৰ যি মাটি হওক বা খাছ পইণ্ট সেইখিনি যাতে আমি মাটিৰ যিটো অধিকাৰ আমি যিটো অধিকাৰখিনি পাওঁ সেইকাৰণে আমি গভৰ্ণমেণ্টক আজি সভাৰ পৰা তোমালোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু আগন্তুক মাজত আমি প্ৰটেক্টেড ক্লাছৰ এৰিয়া মানুহখিনিক কৈ যাতে আমি শিক্ষাৰ ক্ষেত্ৰত যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু এই অঞ্চলত আমি এটা অনুভৱ কৰিছোঁ এটা ৰিমোট এৰিয়া ইয়াত এখন স্কুল নাই, খোৱা পানীৰ ভাল ধৰণৰ ব্যৱস্থা নাই। আমি গভৰ্ণমেণ্টক আবেদন জনাম যে এই অঞ্চলত এখন তাৰমানে কি এটা বৰ্ডিং স্কুল স্থাপন কৰি এই অঞ্চলৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে এটা মুখ্য ভূমিকা লয়। তাৰ কাৰণে আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক মই অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাম। আৰু লগতে ইয়াত যাতে খোৱা পানীৰ সুব্যৱস্থা এটা যাতে কৰে তাৰ কাৰণে আমি এই আজি সজাগতা সভাৰ পৰা আমি কোঅৰ্ডিনেশ্যন কমিটিত আমি কোঅৰ্ডিনেটৰ হিচাপে মই গভৰ্ণমেণ্টক অনুৰোধ যাম। আৰু মাটিৰ যিখিনি সমস্যা এই সমস্যাখিনি যাতে এই অঞ্চলৰ হওক বা প্ৰটেক্টেড শ্ৰেণীৰ বিটিআৰ অঞ্চলত যিখিনি মানুহ বসবাস কৰিছে এই মাটিৰ মানুহখিনিক প্ৰটেক্টেড শ্ৰেণী হিচাপে আমাৰ মাটিৰ অধিকাৰ পাব লাগিব। আগন্তুক দিনত আমি এইটো এই কোঅৰ্ডিনেশ্যন কমিটিৰ পৰা আমি গভৰ্ণমেণ্টক আহ্বান জনাম। এইটো চাওক গভৰ্ণমেণ্টৰ যিখিনি এটা পলিচি গভৰ্ণমেণ্ট হিচাপে এইখিনি কাম কৰি গৈ আছে। আমি সঁচাকৈয়ে কিছু এৰিয়াত যোৱা এই 5 বছৰ চৰকাৰে কিছু এৰিয়াত আমি দেখা পাইছোঁ কাম কৰি আছে, কিন্তু চৰকাৰক এটা আমি ধন্যবাদ দিব লাগিব। এই চৰকাৰে মানৱ অধিকাৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাম। কিন্তু ৰাস্তা ঘাটৰ যিটো সমস্যা আমি আশা কৰিছোঁ আগন্তুক যিবিলাক তাৰমানে আমাৰ ৰিমোট এৰিয়া বা প্ৰটেক্টেড ক্লাছৰ যিখিনি এৰিয়াৰ ৰাস্তা ঘাটবিলাক যাতে গভৰ্ণমেণ্টে অতি সোনকালে চাই পেলাই এই ৰাস্তা ঘাটবিলাক যাতে সুব্যৱস্থা কৰে আৰু ল'ৰা ছোৱালী বা স্কুলত যোৱাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত যাতে সুবিধা হয় তাৰ কাৰণে আমি আজি